নিশা 2 বজাত প্ৰচণ্ড গুলীয়াগুলী। এফালে আৰক্ষী, আনফালে ডকাইতৰ দল। আৰক্ষীৰ এনকাউণ্টাৰত নিহত মাষ্টাৰ মাইণ্ড খাইৰুল আলী ওৰফে মণি। 5জনীয়া ডকাইতৰ দলটোৱে নিশা ডকাইতিৰ পৰিকল্পনা কৰি থাকোঁতেই নগাঁও আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী। ঘটনাস্থলীৰ পৰা পলায়ন 5 ডকাইতৰ। অসমৰ ভিন্ন ঠাইত ডকাইতৰ দলটোৱে সংঘটিত কৰি আহিছিল ডকাইতি আৰু চুৰিকাণ্ড, সৃষ্টি কৰি আহিছিল সন্ত্ৰাসৰ। মৰিকলম চিকিৎসক দম্পতীৰ সেই ঘটনা আজিও কোনেও পাহৰিব পৰা নাই। সেই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আছিল খাইৰুল আলী। গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে উক্ত অঞ্চলটোত ডকাইতিৰ প্ৰস্তুতি চলাই থকা ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলাই এনকাউণ্টাৰ কৰে খাইৰুল ওৰফে মণিক। নিশা 2 বজাত গুলীৰ শব্দত কঁপি উঠিল অঞ্চল। ঠিক আপোনাৰ 2:20 মানত ঘটনাটো ইয়াত আপোনাৰ যিটো বৰকুণ্ডলী মিকিৰপাৰা ঠাইখনৰ যিখন ঠাইত দুৰ্ঘটনাটা হৈছিল, লগতে মোৰ ঘৰ। মই ঘৰত যেতিয়া প্ৰথম গুলি আৱাজ শুনিছিলোঁ, গুলিৰ আৱাজ শুনোতে মই সাৰ পালোঁ। সাৰ পোৱা অৱস্থাত দেখিলোঁ যে আৰক্ষীৰ লগত আকৌ ডকাইতৰ দুই দলে এটেক হোৱাৰ গম পাইছোঁ। পৰি থকা মাটি পৰি আছে, আকৌ গুলি চাই গুলি কেইটামান আপোনাৰ পৰি আছে। শুনি অকমান অলপ শান্তি পাইছোঁ। ভগৱান আছে পৃথিৱীত, ভগৱানে ন্যায় দিছে বুলি ভাবিছোঁ। উচিত দোষী উচিত শাস্তি পাইছে আৰু বাকী কেইজনেও তেনেধৰণে শাস্তি পাব লাগে। ভগৱানেই দিব শাস্তিটো। অকমান হ'লেও মই শান্তি পাইছোঁ, ডেফিনেটলি শান্তি পাম। কিয়নো নাপাম বাৰু কওকচোন। যাৰ লগত ঘটে সিহে বুজি পায় কথাবোৰ। এতিয়া মই দিশহাৰাৰ নিচিনা হৈ পৰিছিলোঁ। আজি যেতিয়া এই খবৰটো শুনিছোঁ, অকমান হ'লেও মই শান্তি পাইছোঁ। যিটো ল'ৰা মাক বাপেকৰ বুকুৰ মাজত আছিলে, সি আজি মই যেতিয়াই তাৰ ওচৰলৈ যাওঁ, ল'ৰাটোৱে সদায় গাড়ীখনত অকণমান বিচাৰে, মাক আছে নেকি, আহিছে নেকি, মা দেখোন অহা নাই। কালি আমি এটা খবৰ পাইছিলোঁ, নগাঁও জিলাত এটা ডকাইতৰ কিবা প্ৰিপেৰেশ্যন এটা হৈ আছিলে। সেইটো মতে আমি আমাৰ গোটেই থানাখিনিক এক্টিভেট কৰি আছিলোঁ, যোনখিনি নগাঁও পুলিচ ষ্টেচনৰ আণ্ডাৰত আছে। তো আমি পিছত চ'ৰ্চ ইনপুটত গম পাইছোঁ যে যোনটো বৰকুণ্ডলী মিকিৰপাৰ এৰিয়া আছে, তাতে এটা গ্ৰুপ আছে বুলি আমি গম পালোঁ। তো আমাৰ টিমটো যেতিয়া সেই জেগাটুকুৰা ওচৰত পালেগে, তো ডকাইতৰ পাৰ্টিৰ পৰা আমাৰ পিনে 2টা ৰাউণ্ড ফায়াৰ কৰা গৈছে, যোনটো আমাৰ গাড়ীত লাগিছে। তাৰপিছত আমাৰ চেল্ফ ডিফেন্সত আমাৰ পুলিচৰ পাৰ্টিয়ে ফায়াৰ কৰোঁতে যোনজন তাত মানুহ আমি পাইছোঁ, খাইৰুল আলী, তেখেতৰ গাত দুটা আমাৰ পুলিচৰ গুলি 2টা লাগিছে। আৰু আমি যিহেতু আন্ধাৰ আছিলে, আমি ভাবিছোঁ যে তাতকে তেওঁৰ বাহিৰেও আৰু কেইজনমান মানুহ তাত থাকিব লাগে। আৰু আমি পিছত যেতিয়া তেওঁক চিনাক্ত কৰিছোঁ, আমি তেতিয়া গম পাইছোঁ যে মৰিকলঙৰ যোনজন মেইন মাষ্টাৰ মাইণ্ড আছিলে, যোনে গোটেই ডকাইতি গেংটো ইয়ালৈ লৈ আহিছিলে, তেওঁৱে আছিলে খাইৰুল আলী। তেওঁ অলৰেডি তেওঁৰ আগৰ যোনকেইজন আমি ধৰিছিলোঁ, ৰেজাক আৰু ৰাজীৱ আলী, তেওঁৰ ষ্টেটমেণ্টত অলৰেডি খাইৰুল আলীৰ কথা আমাৰ মেনশ্যন আছিলে। তো সেইমতে আমি তেওঁক চিনাক্ত কৰিলোঁ। আৰু ইয়াৰ পিছতো আমি গম পাইছোঁ যে তেওঁৰ ইয়াতে মিনিমাম আমাৰ নগাঁৱতে 8টামান চুৰি আৰু ডকাইতি কাণ্ড তেওঁ আগতে কৰি থৈছে। আৰু তেওঁৰ ঘৰ হ'ল আপোনাৰ লখিমপুৰত ঘৰ, তেওঁ থানা ৰোড, ৱাৰ্ড নম্বৰ 8, লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু এনেই গোটেইকেইজন তাৰে হয়, কিন্তু এই যোনজন আমাৰ খাইৰুল আলী আছিলে, তেখেতে ইয়াতে যোনখন ষ্টাৰ হোটেল আছে, তাতে জেনেৰেলি বহুত টাইম আমি হোটেল এণ্ট্ৰি পাইছোঁ। ইয়াতে তেওঁ থাকি পেলাই এই গোটেই ঘটনাখিনি সংঘটিত কৰে। নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট, টাইম 8।